বন্ধু বান্ধৱীসকল, চ'ত মাহত দুটি চাউলেৰে এই উপায়টি কৰিলে নতুন মাহটিত অৰ্থাৎ বহাগ মাহটিত কোনো দুখ আহিব নোৱাৰে। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে প্ৰতিটো শুভ কাৰ্যত চাউলৰ ব্যৱহাৰ কৰা হয়। পূজা পৰ্বণত যদি চাউল নাথাকে তেন্তে সেই পূজা আধৰুৱা হৈ ৰয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি চাউলৰ দ্বাৰা কৰিব পৰা এনে কিছুমান উপায় আছে যাৰ দ্বাৰা ব্যক্তিৰ জীৱনত দৰিদ্ৰতা দূৰ হৈ যায়, ঘৰলৈ সুখ শান্তিও সমৃদ্ধি আহে, সকলো প্ৰকাৰৰ গ্ৰহৰ দোষ দূৰ হৈ যায়, লগতে আৰ্থিক সমস্যা দূৰ হয়। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ বেপাৰ বাণিজ্যত বা চাকৰি বা যিকোনো কাৰ্যত বাধা বিঘিনি দেখা দি আছে তেন্তে কেইটামান চাউল অলপ গুড় দি ভাজি কাউৰীক খাবলৈ দিব। এনে কৰিলে আপোনাৰ পথ মুকলি হ'ব আৰু চাকৰিৰ যোগ মিলিব। এতিয়া জানো আহক চ'ত মাহৰ শেষৰ দিনটিত চাউলেৰে কৰা এই উপায়টিৰ সম্বন্ধে। সন্ধিয়া স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি এডাল ৰঙা সূতাৰে এগছি শুদ্ধ প্ৰদীপ প্ৰজ্বলিত কৰিব ভগৱান গণেশ ও মা লক্ষ্মীৰ ওচৰত। ইয়াৰ পাছত এটুকুৰা হালধি অৰ্পণ কৰিব আৰু এই মন্ত্ৰটি 108 বাৰ জপ কৰিব। ওম নমো ভগৱতী বাসুদেৱায়। এই মন্ত্ৰটি জপ কৰাৰ পাছত সেই হালধি টুকুৰাটি চাউলৰ ওপৰত ৰাখি থ'ব। এনে কৰিলে আপোনাৰ হাতলৈ ধন টকা অহাৰ বাট মুকলি হ'ব আৰু ঘৰখন সুখ শান্তিৰে